নমস্কাৰ অসমবাসী, আপোনালোক সকলোকে মই মোৰ নতুন ইউটিউব চেনেল মেডি আছামলৈ স্বাগতম জনাইছোঁ। এই চেনেলটোত আমি স্বাস্থ্যৰ কথা সহজ ভাষাত পাতিম। আজি প্ৰথম ভিডিঅ'ৰ বিষয় হিচাপে মই বাছি লৈছোঁ প্ৰেছক্ৰিপশ্যন কেনেকৈ পঢ়িব লাগে। হয়, প্ৰেছক্ৰিপশ্যন আমি সকলোৱে চিনি পাওঁ। ডাক্তৰৰ ওচৰলৈ গ'লে আমাক যিখন কাগজত দৰৱৰ বিষয়ে লিখি দিয়ে সেইখনেই হৈছে প্ৰেছক্ৰিপশ্যন। যিহেতু এজন চিকিৎসক বহুত বিজি হৈ থাকিবলগীয়া হয়, তেওঁ সকলো কথা ডেছক্ৰাইব কৰি লিখি নিদিয়ে। চিকিৎসকসকলে প্ৰেছক্ৰিপশ্যনত সাধাৰণতে কিছুমান শ্বৰ্ট ফৰ্ম ইউজ কৰে। সেই শ্বৰ্ট ফৰ্মসমূহৰ মিনিং নজনাৰ কাৰণে আমাৰ বহুতৰে এতিয়াও প্ৰেছক্ৰিপশ্যনখন বুজিবলৈ অসুবিধা হয়। কিন্তু এতিয়াৰ পৰা আৰু চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। মই প্ৰেছক্ৰিপশ্যনৰ সকলো শ্বৰ্ট ফৰ্মৰ অৰ্থ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এখন প্ৰেছক্ৰিপশ্যনত ডাক্তৰ এজনে লিখিব পৰা বহুত শ্বৰ্ট ফৰ্ম আছে। মই 4 বা 5টা ভিডিঅ'ৰ ভিতৰত গোটেইখিনি আপোনালোকৰ বাবে লৈ আহিম। আজি ফাৰ্ষ্ট পাৰ্টত আমি মেডিচিন অৰ্থাৎ দৰৱৰ লগত জড়িত কিছু শ্বৰ্ট ফৰ্মৰ অৰ্থ জানিম। আহকচোন চাওঁ। যদিহে আপোনালোকৰ দৰৱ বটলত OD বুলি লিখি থোৱা আছে, তাৰ অৰ্থ হ'ল ডেইলি ওৱান টাইম, মানে দৈনিক এবাৰকৈ আপোনাক দৰৱটো খাবলৈ কৈছে। যদিহে BD নহ'লে BID বুলি লিখি থোৱা আছে, তাৰ অৰ্থ হৈছে ডেইলি 2 টাইমছ, মানে দৈনিক দুবাৰকৈ। যদিহে TDS নহ'লে TID বুলি লিখি থোৱা আছে, তাৰ অৰ্থ হ'ল ডেইলি 3 টাইমছ, মানে দৈনিক 3বাৰকৈ আপোনাক দৰৱটো খাবলৈ কোৱা হৈছে। যদিহে দৰৱ বটলত SOS নহ'লে PRN বুলি লিখি থোৱা আছে, তাৰ অৰ্থ হৈছে এছ নিডেড, মানে প্ৰয়োজন অনুসৰিহে আপোনাক দৰৱটো খাবলৈ কৈছে। উদাহৰণস্বৰূপে, যদিহে বিষৰ দৰৱ বটলত SOS বুলি লিখি থোৱা আছে, তেন্তে বুজিব যে আপোনাৰ বিষ হ'লেহে আপোনাক দৰৱটো খাবলৈ কৈছে। যদি বিষ হোৱা নাই, আপুনি দৰৱটো খাব নালাগে। যদিহে দৰৱৰ তলত BBF বুলি লিখা আছে, তাৰ অৰ্থ হৈছে বিফৰ ব্ৰেকফাষ্ট, মানে আপোনাক দৰৱটো খালী পেটত খাবলৈ কৈছে। আৰু আমি সকলোৱে জানো সাধাৰণতে আমি গেছৰ টেবলেট খালী পেটত খাওঁ। যদিহে দৰৱ বটলত ASS নহ'লে BT বুলি লিখা আছে, তাৰ অৰ্থ হ'ল এট বেড টাইম, মানে আপোনাক শোৱাৰ আগতে দৰৱটো খাই ল'বলৈ কৈছে। আৰু যদি দৰৱ বটলত ষ্টেট বুলি লিখা আছে, তাৰ অৰ্থ হৈছে ইমিডিয়েটলি, মানে ততালিকে আপোনাক দৰৱটো সেৱন কৰিবলৈ কৈছে। যদিহে ইনজেকশ্যনৰ তলত ষ্টেট বুলি লিখি থোৱা আছে, অতি সোনকালে আপোনাক বেজীটো ল'বলৈ কোৱা হৈছে। প্ৰেছক্ৰিপশ্যনত কিউ আখৰটোৱে প্ৰত্যেক বুজায়। যদি QD লিখা হৈছে, তাৰ অৰ্থ বুজিব এভৰিডে, মানে প্ৰতিদিনে আপোনাক দৰৱটো খাবলৈ কৈছে। যদিহে QAD নহ'লে QOD লিখা আছে, তাৰ অৰ্থ হ'ল এভৰি আদাৰ ডে, মানে এদিন এৰি এদিন আপোনাক দৰৱটো খাবলৈ কৈছে। যদিহে QID লিখা আছে, তাৰ অৰ্থ হৈছে 4 টাইমছ এ ডে, মানে দিনটোত 4বাৰকৈ আপোনাক দৰৱটো খাবলৈ কৈছে। যদিহে QS লিখা আছে, তাৰ অৰ্থ হ'ল প্ৰতি ঘণ্টাত আপোনাক দৰৱটো খাবলৈ কৈছে। যদিহে QSS নহ'লে QBT লিখা আছে, তাৰ অৰ্থ হ'ল এভৰি নাইট এট বেড টাইম, মানে প্ৰতি নিশা শোৱাৰ আগেয়ে আপোনাক দৰৱটো খাই ল'বলৈ কৈছে। যদিহে Q3S লিখা আছে, তাৰ অৰ্থ হৈছে প্ৰতি 3 ঘণ্টাৰ মূৰে মূৰে। আৰু যদি Q4S লিখা আছে, তাৰ অৰ্থ হৈছে প্ৰতি 4 ঘণ্টাৰ মূৰে মূৰে। তেনেদৰে QAM লিখা থাকিলে বুজিব প্ৰতিদিনে পুৱা আপোনাক দৰৱটো খাবলৈ কৈছে। যদিহে QPM লিখা আছে, তাৰ অৰ্থ হ'ল এভৰি আফটাৰনুন, মানে প্ৰতিদিনে আবেলি আপোনাক দৰৱটো খাবলৈ কৈছে। যদি QW লিখা আছে, তাৰ অৰ্থ প্ৰতি সপ্তাহত আপোনাক এবাৰকৈ দৰৱটো খাবলৈ কৈছে। যদিহে AC লিখা আছে, তাৰ অৰ্থ হ'ল বিফৰ মিলছ, মানে খোৱাৰ আগতে দৰৱটো আপোনাক খাই ল'বলৈ কৈছে। যদিহে PC লিখা আছে, তাৰ অৰ্থ হৈছে আফটাৰ মিলছ, মানে খাদ্য খোৱাৰ পিছত আপোনাক দৰৱটো খাবলৈ কৈছে। যদি AA লিখা হৈছে, তাৰ অৰ্থ হৈছে এপ্লাই টু এফেক্টেড এৰিয়া, মানে আপুনি যোন ঠাইত আঘাত পাইছে, নহ'লে যদি আপোনাৰ ছালৰ ক'ৰবাত পোহা উঠিছে, অকল সেইটো অঞ্চলতহে আপোনাক মেডিচিনটো লগাবলৈ কৈছে। যদিহে NMT লিখা হৈছে, তাৰ অৰ্থ হ'ল নট মোৰ দেন, মানে তাতকৈ বেছি নহয়। উদাহৰণস্বৰূপে, যদি আপোনাক লিখি দিয়া হৈছে NMT 5 ml, মানে আপোনাক 5 ml তকৈ বেছি খাবলৈ মনা কৰিছে। আৰু যদিহে লিখা আছে নন ৰেপ, তাৰ অৰ্থ হৈছে নন ৰিপিট, মানে দৰৱটো আপোনাৰ এটা কোৰ্চ কমপ্লিট হোৱাৰ পিছত ডাক্তৰক নুসুধাকে আকৌ আপোনাক ৰিপিট কৰিবলৈ মনা কৰিছে। কেতিয়াবা কি হয়, একোটা মেডিচিন এটাতকৈ বেছি ফৰ্মত থাকিব পাৰে, মানে এটা দৰৱেই ইনজেকশ্যন হিচাপেও, টেবলেট হিচাপেও, কেপচুল হিচাপেও থাকিব পাৰে। সেইকাৰণে দৰৱটো লোৱাৰ আগত আমি প্ৰেছক্ৰিপশ্যনখন ভালকৈ চাই ল'ব লাগে যে চিকিৎসকজনে আমাক দৰৱটো কোনটো ফৰ্মত ল'বলৈ কৈছে। যদিহে INJ লিখা হৈছে, তাৰ অৰ্থ হ'ল ইনজেকশ্যন, মানে আপোনাক বেজী ল'বলৈ কোৱা হৈছে। যদিহে CAP লিখা আছে, তাৰ অৰ্থ হৈছে কেপচুল। যদিহে TAB লিখা আছে, তাৰ অৰ্থ হ'ল টেবলেট। যদিহে SUSP লিখা হৈছে, তাৰ অৰ্থ হৈছে ছাছপেনশ্যন। যদিহে SYP লিখা আছে, তাৰ অৰ্থ হ'ল চিৰাপ। যদি SOLL লিখা আছে, তাৰ অৰ্থ হৈছে সলিউশ্যন। আৰু যদি SS লিখা হৈছে, তাৰ অৰ্থ হৈছে 1/2, মানে আধা, আপোনাক টেবলেটটোৰ আধা ফালে খাবলৈ কোৱা হৈছে। কেতিয়াবা আমি দেখোঁ যে চিকিৎসকজনে আমাক বেজীটো হাতত দিছে আৰু কেতিয়াবা শিৰাত দিছে। আমি কেনেকৈ গম পাম কোনটো বেজী ক'ত ল'ব লাগে?
জানো আহক। যদিহে ইনজেকশ্যনৰ তলত IM লিখা হৈছে তাৰ অৰ্থ হৈছে ইণ্টাৰমাস্কুলাৰ, মানে বেজীটো আপোনাৰ মাংসপেশীত দিয়া হ'ব। আমি সাধাৰণতে কঁকালৰ তলত নহ'লে হাতৰ বাহুত লৈ থকা বেজীসমূহে হৈছে ইণ্টাৰমাস্কুলাৰ ইনজেকশ্যন। যদিহে IV লিখা হৈছে তাৰ অৰ্থ হৈছে ইণ্টাৰভেনাছ, মানে বেজীটো আমাৰ শিৰাত দিয়া হ'ব। যদিহে ইনজেকশ্যনৰ তলত HC লিখা হৈছে তাৰ অৰ্থ হৈছে ছাবকিউটেনিয়াছ ইনজেকশ্যন, মানে বেজীটো আমাৰ ছালৰ তলতে থকা ফেটি টিচুত দিয়া হ'ব। আমি দেখি থকা ইনচুলিনৰ বেজীবিলাকেই হৈছে ছাবকিউটেনিয়াছ ইনজেকশ্যন। এতিয়া আমি জুলীয়া মেডিচিনৰ লগত জড়িত দুটা অতি প্ৰয়োজনীয় শ্বৰ্ট টাৰ্মৰ বিষয়ে জানো আহক। প্ৰথমটো হৈছে TBSP, তাৰ ফুল ফৰ্ম হ'ল টেবুল স্পুন, আৰু দ্বিতীয়টো হৈছে TSP, মানে টি স্পুন। তাৰ অৰ্থ হ'ল যে আমাৰ ঘৰত চাহ বনাবলৈ যিখন চামুচ ব্যৱহাৰ কৰোঁ সেই চামুচখনত যিমান লিকুইড আহিব সিমান পৰিমাণৰ জুলীয়া দৰৱ আমাক খাবলৈ কোৱা হৈছে। আৰু যদি প্ৰেছক্ৰিপশ্যনত C বা W লিখা আছে তাৰ অৰ্থ হৈছে সত্য। উদাহৰণস্বৰূপে যদিহে আপোনাৰ প্ৰেছক্ৰিপশ্যনত লিখা আছে -C মিল্ক, মানে আপোনাৰ দৰৱটো গাখীৰৰ সৈতে খাবলৈ কৈছে। আৰু তেনেকৈ যদিহে প্ৰেছক্ৰিপশ্যনত S বা W/O লিখা আছে তাৰ অৰ্থ হৈছে উইদাউট, মানে দৰৱটো আপোনাক কিহৰ লগত খাব নালাগে সেইটো কোৱা হৈছে। মানে আপুনি দৰৱটো খাওঁতে কোনবিলাক বস্তু খাব নোৱাৰে সেইখিনি কথা ডাক্তৰে আপোনাক ক'ব বিচাৰিছে। তেন্তে ৰাইজ, প্ৰেছক্ৰিপশ্যন কেনেকৈ পঢ়িব লাগে তাৰ প্ৰথম খণ্ড আজি ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে আকৌ লগ পাম আন এটি ভিডিঅ' লৈ। তেতিয়ালৈকে সকলো সুস্থ থাকক, সুখী থাকক।